গুড আফটাৰনুন এভৰিৱান। চ' আজি বিৰাটেই ভাল লাগিছে আমাৰ যিটো ফেলিচিটেশ্যন প্ৰগ্ৰাম আমি ফৰ দ্য ফাৰ্ষ্ট টাইম আমি এনেকুৱাকৈ কণ্ডাক্ট কৰিছোঁ। বিৰাট ভাল লাগিছে। চাব গ'লে আমাৰ যিটো জাৰ্ণি হয়, আমাৰ জাৰ্ণিটো বিৰাটেই সৰু হয়। আমাৰ 4 years হৈছে এই কুঁহিপাতৰ 4 years হৈছে। উই ষ্টাৰ্টেড উইথ এডিআৰিৰ পৰা আমি আৰম্ভ কৰিছিলোঁ আৰু আজিৰ তাৰিখত উই হেভ গ্ৰ'ন, আমি এক্সপাণ্ড কৰি গৈ আছোঁ লাহেকৈ আৰু অনলাইনৰ পৰা আমি এতিয়া অফলাইনলৈকেও আমি ট্ৰানজিশ্যন ল'বৰ কাৰণে আমি সক্ষম হৈছোঁগৈ আৰু য়েছ, এণ্ড উই আৰ ৰিয়েলি ভেৰি ভেৰি হেপী এণ্ড পাৰ্টিকুলাৰলি হেপী উইথ ইয়ৰ ৰিজাল্টছ এণ্ড থেংক ইউ অল ফৰ ডেট. So first and foremost, I would like to congratulate you all. I mean, this is not only about congratulating you, but also to appreciate the collective guidance that our panelists they have given. As you can founder as আপোনালোকে নিশ্চয় জানে চাগে। সিহঁতকেইটাৰে এইটো ব্ৰেইন চাইল্ড বুলি ক'ব পাৰি এই কুঁহিপাত। So myself, Samuel Senapati, I am just the academic director here. So yes, Santanu Sarok, আমি VC কৰি দিব পাৰিম নেকি? ইণ্টাৰভিউত যেতিয়া কৈছিলে যে কুৱেশ্যন সোধোতে কৈছিলে ন যে আপোনালোক গ্ৰাছৰুট লেভেলত কাম কৰিব বিচাৰি আছে, সময় আহি গৈছে, বহুত অপৰচুনিটি পাব এনেকুৱা সাধাৰণ মানুহক সহায় কৰা। গতিকে আপোচবিহীনভাৱে দ্বিধাবিহীনভাৱে কাম কৰি যাওক। আপোনালোকৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিম। Congratulations. Congratulations. Namaskar. Congratulations. Hello everyone, I'm Fahmi Mushari. I qualified the APSC exam this year and I'm grateful first of all, and the feeling has not sunk in yet. I think we all shared that sentiment. Etialoke ami feel kori je hoise ne hosake hoise. So first of all, I'd like to thank the panel members that are sitting here. I remember coming here as a very nervous person and all. Sir, apnaloke je grill korile 45 minutes, I think it helped us in the real interview, right? Then we were not afraid of anything. We gave our best, and the thing is, this journey, to all the aspirants who are watching this, it's going to be long. Be prepared. It's not going to happen overnight. It took me 3 years to get to this point, and there is always going to be challenges along the way. Your own limitations or your own lack of self-belief will stop you, but please remember why you're doing this whenever you feel like you're losing perspective or confidence, and push through. I also push through, and by God's grace I'm here. So all the best to everyone who's watching this, and thank you again. প্ৰথমতে ধন্যবাদ জ্ঞাপন কৰিব খুজিছোঁ এই কুঁহিপাতলৈ মোক ইয়াতে আজি আমন্ত্ৰণ কৰি অনাৰ বাবে, আৰু লগতে মই বহুত কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ কাৰণ যিটো ইণ্টাৰভিউ গাইডেন্স প্ৰগ্ৰাম পাতিছিলে সেইটো এটা ফ্ৰী ইনিচিয়েটিভ আছিলে আপোনালোকৰ, আৰু তাৰ ফলত মই বহুতখিনি উপকৃত হৈছোঁ মোৰ ফাইনেল ইণ্টাৰভিউত। ইয়াতেতো কমচে কম মোৰ অলমষ্ট 1 hour ইণ্টাৰভিউ লৈছিলে, ইয়াতে ছাৰহঁতে আছিলে, কিন্তু সেইটোৱে মোক বহুত বেছি হেল্প কৰিলে। তাতে ফাইনেল ইণ্টাৰভিউত বহুত বেছি হেল্প কৰিলে। কুৱেশ্যনছবিলাকো তেনেকুৱা কিছু আহিছিলে। তাৰপিছত যোৱাবাৰ মই ইণ্টাৰভিউলৈকে গ'লোঁ, বহুতখিনি এইবিলাক হেল্পৰ থ্ৰুৰে মই ইণ্টাৰভিউ গৈ পালোঁ, কিন্তু মোৰ ফাইনেল লিষ্টত নাম নাহিলে। তেতিয়া মই বহুত দুখিত হৈছিলোঁ আৰু বহুত ভাগি পৰিছিলোঁ, কিন্তু সেইখিনি সময়ত মোৰ মা দেউতাই বহুত যথেষ্ট মোক উৎসাহ দিছে, এনকাৰেজ কৰিছিলে, মোৰ বাইদেৱে মোক কৰিছিলে। তাৰপিছত মই লগালগ মই নেক্সট দিনাৰ পৰাই আচলতে পঢ়া আৰম্ভ কৰি দিছিলোঁ। তো সেই ফাইনেলি মই ভগৱানৰ আশীৰ্বাদো আছে ইয়াতে আজি এই সফলতা লাভ কৰিছোঁ। তো আজি মই সঁচাকৈ বহুত আনন্দিত, আৰু শেষবাৰৰ বাবে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আজি ইয়াতে মাতি অনাৰ বাবে। পোনপ্ৰথমে মই এই কুঁহিপাতৰ সকলো ছাৰ বাইদেউসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই এই কুঁহিপাতত
মেইনছ টেষ্ট ছিৰিজ লৈছিলোঁ মেইনছত, আৰু যিটোৱে মোক বহুতখিনি হেল্প কৰিছিলে এনচাৰ ৰাইটিঙত, বা য'ত যিখিনি ভুল হৈছিলে আপোনালোকে মোক ভালকৈ কৈ দিছিলে, আৰু সেইখিনি মই মানে ফাইনেলত মেইনছ এক্সামিনেশ্যনত লিখাৰ মেইন যিটো এনচাৰ ৰাইটিং লিখা ষ্টাইল বা কেনেকৈ লিখিব লাগে, ক'ৰ পৰা আৰম্ভ কৰিব লাগে, সেইখিনি মোক মানে বহুলভাৱে এটা হেল্প কৰিছিলে, আৰু যাৰ বাবে মই কৃতজ্ঞ আপোনালোকৰ ওচৰত। চ' এই সময়খিনিত মানুহক সেৱা কৰাৰ আগত আমাৰ যিটো জীৱন, আমাৰ এই জীৱনৰ যিটো ভাৰসাম্যতা, যিটো বেলেঞ্চ, সেই বেলেঞ্চ ৰখাটো মানে নিতান্ত আৱশ্যক। আৰু সকলোকে মই কংগ্ৰেচুলেশ্যন দিছোঁ মোৰ লগৰখিনিক, আৰু আপোনালোকক বহুত বহুত ধন্যবাদ জনাইছোঁ। আজি মোক মাতি অনাৰ কাৰণে বিশেষকৈ বহুত বহুত ধন্যবাদ। এইখিনিতে মোৰ এই চমু বক্তব্য সামৰি মাৰিছোঁ। ধন্যবাদ। প্ৰথমে মই কুহিপাতক ধন্যবাদ জনাব বিচাৰিছোঁ, যিহেতু মই ইণ্টাৰভিউ মোৰ এটা হাৰ্ডেল এটা আছিলে, আৰু এইবাৰ মই ভাবোঁ যে ইণ্টাৰভিউ এটা মেজৰ ৰ'ল প্লে কৰিলে মোক ক্লিয়াৰ কৰা, যিহেতু মোৰ এইটো জাৰ্ণি এটা বহুত টায়াৰিং আছিলে, মোৰ দেন 3 years হৈ গৈছিলে, কিন্তু তাৰ যোনটো কুহিপাতৰ যিখিনি গাইডেঞ্চ দিলে তেখেতলোকে মোৰ বহুতখিনি সহায় হ'ল। আৰু মই ক'ব বিচাৰোঁ কুহিপাতৰ মই আগতে মক টেষ্ট ছিৰিজ লৈছিলোঁ, প্ৰিলিমছৰ লৈছিলোঁ, তাৰপিছত প্ৰিলিমছৰলৈ মোৰ সেইখিনি যিটো তেওঁলোকে অ'পেন মক টেষ্ট ছিৰিজ পাতে, তো সেইটো মোক বহুতখিনি সহায় কৰিছে। তো মই কুহিপাতত সেইকাৰণে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু লগতে মোৰ চিভিল ছাৰ্ভিচৰ জাৰ্ণিটো মই কওঁ যে মই আছিলোঁ ইলেক্ট্ৰনিক্স এণ্ড টেলিকম ইঞ্জিনিয়াৰ, তাৰ পৰা মই চিভিল ছাৰ্ভিচ জাৰ্ণিটো মোৰ বহুত এটা ৰ'লাৰ কোষ্টাৰ ৰাইড আছিলে, যিহেতু এটা বহুত ভাষ্ট ডিফাৰেঞ্চ হয়। মই ছায়েন্স বেকগ্ৰাউণ্ডৰ হয়, আৰু বাকীখিনি এইখিনি গোটেই আৰ্টছৰ যিখিনি ছাবজেক্ট পঢ়িব লাগে। তো মই ভাবোঁ যে মোৰ এইখিনি নলেজ মই গেইন কৰিলোঁ, মোৰ চিভিল ছাৰ্ভিচেছত মোৰ ফিউচাৰত যিখিনি জাৰ্ণি সেইখিনি বহুতখিনি সহায় কৰিব। ধন্যবাদ। ফাৰ্ষ্টলি আই উড লাইক টু থেংক কুহিপাত। কুহিপাতৰ লগত মই এতিয়াৰ পৰা নাই, বহুত আগৰে পৰাই জড়িত। মানে কুহিপাতে যেতিয়া APSC প্ৰিভিয়াছ ইয়াৰ পেপাৰ্ছবোৰ ছল্ভ কৰিছিল, মই মোৰ জাৰ্ণিটো তাৰ পৰাই ষ্টাৰ্ট কৰিছোঁ। তেওঁলোকৰ পেপাৰ্ছবোৰ চাই পেলাই মই শিকিছিলোঁ, নোট কৰিছিলোঁ, এণ্ড তাৰপিছত ছাৰসকলে যেনেকৈ মোক গাইডেঞ্চ দিলে, যোনখিনি গ্ৰিলিং কৰিছে, সেইখিনি মানে খুবেই হেল্পফুল হৈছে। ইয়াতে দিয়া যোনখিনি পোষ্ট পাইছোঁ, সেইখিনিৰ তুলনাত মানে ফাইনেল ইণ্টাৰভিউটোত খুবেই মানে সহজ নিচিনাই ফিল কৰিছোঁ। এণ্ড ছেকেণ্ডলি আই উড লাইক টু টেল ডেট কুহিপাতে মোৰ BEd জাৰ্ণিটোতো বহুত হেল্প কৰিছে। মই BEd কমপ্লিট কৰি থকা টাইমতে মই মোৰ জাৰ্ণিটো ষ্টাৰ্ট কৰিছিলোঁ APSCৰ, হ'লে সেইটো টাইমত GT PGTৰ কাৰণেও কুহিপাতে এটা ইনিচিয়েটিভ ষ্টাৰ্ট কৰিছিল, সেইটোতো মই এনৰল কৰি পেলাই মই শিকিবলৈ সক্ষম হৈছিলোঁ। থেংক ইউ। কুহিপাতক মই ধন্যবাদ কৰিব বিচাৰিম প্ৰথমতে, আৰু দ্বিতীয়তে মোৰ পৰিচয় দিবলৈ গ'লে মোৰ নাম শিৱমজ্যোতি বৰা, মোৰ ঘৰ তেজপুৰত, আৰু এইবাৰৰ যি APSC CC এক্সামিনেশ্যন আছিলে তাত মই এজ এন এছিষ্টেণ্ট একাউণ্টছ অফিচাৰ ৰেংক 66 পাবলৈ সক্ষম হৈছোঁ। তাৰ উপৰিও যদি মই ক'বলগীয়া হয় তেন্তে মই ক'ব লাগিব ছাৰে মেনশ্যন কৰাৰ দৰে মই কুহিপাতৰ লগত 2022 চনৰ পৰা হয়তো জড়িত হৈ আছোঁ। তাৰ মাজতেই মই যি আমাৰ অফিচাৰ্ছসকল আছিলে, ছাৰ কংকন ছাৰ হওক বা জ্যোতিষ ছাৰ হওক, তেখেতসকলৰ লগত কথা পাতিবলৈ এটা সুবিধা পাইছিলোঁ। হয়তো সেইটো বস্তুৱে মোক যথেষ্টখিনি ইনস্পায়াৰ কৰিছিল এই চিভিল ছাৰ্ভিচেছ জাৰ্ণিটো কেৰি অন কৰিবলৈ। আৰু ইণ্টাৰভিউ প্ৰিপাৰেশ্যনৰ কথা যদি মই কওঁ, মই দুবাৰ গ্ৰিল লৈছোঁ, এবাৰ অনলাইন, এবাৰ অফলাইন। অনলাইনটো 1.5 ঘণ্টামান গ্ৰিল কৰিছে ছাৰহঁতে। সেইটো হয়তো মোৰ মেইন ইণ্টাৰভিউ যোনটো হৈছিলে, মোক যথেষ্টখিনি হেল্প কৰিছিলে। সেইটোৱে মই অলপ কনফিডেণ্ট আছিলোঁ, আৰু ভয় তেনেকৈ হয়তো লাগিছিল, যোনটো মই ভাবোঁ যদি মক নিদিয়াকৈ মই গ'লোঁ হয় তেতিয়া বেছি মই ভয় লাগিল হয় বা কনফিডেণ্ট ফিল নকৰিলোঁ হয়। তো ছাৰহঁতক মই থেংক ইউ কৈছোঁ আকৌ এবাৰ। আৰু এছপাৰেণ্টসকলক মই ক'ম যে কষ্ট কৰি যোৱা, কষ্টৰ অবিহনে একো নাই। যদি ভাবিছা যে আজি নহ'ব, তেনেকুৱা নহয়। আমাৰো হয়তো তেনেকুৱা বহুত ক্ষেত্ৰত লাগিছিল যে আমাৰ নহ'ব আৰু এই জাৰ্ণিটো আমি এৰি দিওঁ, তেনেকুৱা নহয়। অলপ কষ্ট হয়, সময় দিব লাগে, পাৰিবা, নিশ্চয় পাৰিবা। গতিকে অল দ্য বেষ্ট আৰু থেংক ইউ কুহিপাত। মই ইয়াতে মাজতে এইটো কথা ক'ব লৈছোঁ ডেট আমি যেনেকৈ ষ্টাৰ্ট কৰা হৈছিলে আমাৰ কুহিপাত, চ' উই ষ্টাৰ্টেড ভেৰি স্মল। আৰু আজিৰ তাৰিখত চাব গ'লে আমাৰ তেনেকুৱা অফলাইন আমাৰ ক্লাছেছ নাই। এতিয়া জাষ্ট ট্ৰানজিশ্যনটো আনিছোঁহে আমি। লাষ্ট ফ্ৰাইডে ফৰ দ্য ভেৰি ফাৰ্ষ্ট টাইম আমি সক্ষম হৈছোঁ অফলাইন টেষ্ট কৰা।
অফলাইন এনচাৰ ৰাইটিং টেষ্ট হওক বা আমাৰ MCQ টেষ্ট হওক ফৰ দ্য ফাৰ্ষ্ট টাইম আমি এইখিনি আনিছোঁ চ' উই হেভ আৱাৰ প্লেটফৰ্ম হিয়াৰ চ' সেইটো মোৰ বিৰাট ভাল লাগিছে বাট য়েছ অনলাইন আমাৰ ভেৰি ষ্ট্ৰং প্ৰেজেঞ্চ এটা আছে এণ্ড উই আৰ ভেৰি হেপী to again tell you this, we have reached 2 lakh subscribers. So সেইটো আমাৰ কাৰণে বিৰাট ভাল লাগিছে আৰু আমাৰ আৰু চেনেলছবিলাকো আছে লাইক ইকুহিপাত ইজ নট দ্য অনলি চেনেল ইকুহিপাতৰ লগত আমাৰ চিষ্টাৰ চেনেলবিলাকো আছে লাইক ইকুহিপাত চায়েন্স এটা আছে আৰু ইকুহিপাত APSC UPSC এটা আছে চ' উই আৰ ট্ৰাইং আৱাৰ ভেৰি বেষ্ট যিমান পাৰোঁ আমি এফৰ্ট দি আছোঁ আমি তাতো যাতে নেকি আমাৰ ছাবস্ক্ৰাইবাৰ বঢ়াব লাগে বাট ডেট ইজ নট আৱাৰ মেইন ইণ্টেনশ্যন আৱাৰ মেইন ইণ্টেনশ্যন ইজ টু হেল্প দ্য এছপিৰেণ্টছ in the ground level itself. A panel or 3D we have reached out to so many students, we have inspired so many students and we have helped so many students to achieve their dream job. So yes, our students are there. সিহঁতৰ কিবা ডাউট থাকে সেইবিলাক আপোনালোকক সুধিব পাৰে or else you guys can share your journey. Congratulations सबके. I wanted to know kon jodi apnaloke if you could light us about the Assam specific topics because মানে অকমান ৰিলায়েবল ৰিচোৰ্চেছ পাবলৈ সেইটোৰ অকণ অভাৱ আমি পাইছোঁ জাষ্ট সেইটোৱে সুধিব আছিলে কি চাপ'জ মেমে ক'লে আপুনি UPSC পৰা ষ্টাৰ্ট কৰিছিলে ত' ৱাই ডিড ইউ নট কণ্টিনিউ উইথ ইয়ৰ UPSC জাৰ্ণি এইবাৰ মানে মেইনছত এনেকুৱা কুৱেশ্যন কিছুমান আহিছিলে যিবোৰ মানে একেবাৰে অপ্ৰত্যাশিত আছিলে ত' সেই কুৱেশ্যনখিনি কেনেকৈ মানে আপোনালোকে চাইছিলে বা সেই মুহূৰ্তটোত 7 মিনিটত বা 10 মিনিটৰ ভিতৰত মানে কেনেকৈ এটা আনচাৰ লিখিছিলে মানে সেইটো সম্পৰ্কে অলপ জনাব So overall it includes 52 MCQ tests. 52 MCQ tests. So এটা টেষ্টত 100 টাকে কোৱেশ্চন থাকে so total 52 টা থাকিব so we will have total 5200 questions okay and we will provide you proper explanations আমাৰ দিয়া যাব and also along with that we have 50 descriptive tests which is for answer writing only so answer writing হিচাপে তাতে চাব গ'লে sectionalও আছে and MCQ টো sectionalও আছে আৰু full lengthও আছে আৰু যেটো আমাৰ 50 ডেসক্ৰিপটিভ টেষ্ট হয় তাতে ইচ এন্ড এভৰি পেপাৰ 20 টা কোৱেশ্চনছ আছে বাট আমাৰ এথিক্সৰ পেপাৰো আছে সো এথিক্সৰ পেপাৰ থাকিলে তাতে 19 টা কোৱেশ্চনছ থাকিলে সো সেই হিচাপেও আমি সেকশনাল হিচাপেও আমি বনাই থৈছো সো ইয়াতে যদি আমি চাও 50 টা ডেসক্ৰিপটিভ টেষ্ট আছে which means like we will explore at least 1000 questions answer writing questions সো তাৰ পিছত আমাৰ লগতে আমাৰ এক্সপ্লেনেশনছ কিনো দিয়া যাব আই মিন টু সে মডেল আনসাৰছ কিনো দিয়া যাবগে okay so etu amar hoy gol pursuit 365 ami naam disu everyone sobore contribution birate important hoy and Dhruvo father hoy ise sage I guess okay namaskar নমস্কাৰ এই কুই পথলৈ মই সেৱা জনাইছোঁ মোৰ ল'ৰা ধ্ৰুৱজিৎ দাস আমাৰ ডাঙৰ ল'ৰা সি এই যিটো মানে সফলতা কৰিলে সেইটোত আমি আনন্দিত সুখ অনুভৱ কৰিছোঁ আৰু লগতে আপোনালোকৰ পৰা যিটো মানে সহায় আপোনালোকৰ যিটো হেল্প মানে পাইছে সেইটোত আপোনালোকক আমি ধন্যবাদ জনাইছোঁ সৰুৰ পৰা সি বহুত কষ্ট কৰিছিল মানে ক্লাছ 3 পৰাই যথেষ্ট কষ্ট কৰিছিল পৰিশ্ৰম কৰিছিল গতিকে সি আজি সেই ফলটো পাইছে সেইটো কাৰণে আমি সুখ অনুভৱ কৰিছোঁ আকৌ নচক মানে সেৱা জনাইছোঁ এইখিনি মোক ক'বলগীয়া সো আপোনালোকে যিখিনি কথা শ্বেয়াৰ কৰিলে আমাৰ লগত বিৰাতে ভাল লাগিলে শুনি পেলাই আপোনালোকৰ জাৰ্নি আৰু আপোনালোকৰ কেনে ধৰণৰ ইন্টেনশনছ আছে we got to know that so we are extremely happy with that as well and again আপোনালোকক আমি আজি ইয়াতে আমি ইনভাইট কৰিছিলোঁ not only as our successful candidates but also as like you all of you are our new faces of Ecohipat and thank you all for coming because actually it's coming from my heart right now so মোৰ বিৰাট ভাল লাগিছে that Ecohipaতৰ লগত মই আগৰ পৰা জড়িত নাছিলোঁ but মই যেতিয়াৰ পৰা জড়িত হৈছোঁ and this is the first time য'ত নেকি মোৰ ভাল লাগিছে that I interview guidance program যেটো হ'ল মই যেনেকৈ ক'লোঁ আপোনালোকক 10 out of 24 so মোৰ হিচাপে চাব গ'লে it's a very good success so thank you all so much and